Hello everyone, it's me Dipankar Deka and welcome to our channel Rainbow Tech. আমি আলোচনা কৰিছো HSLC 2026 ৰ ফাইনেল এক্সামৰ কাৰণে কম্পিউটাৰ সায়েন্স সাবজেক্টখন। এই প্লেলিষ্টত আমি এতিয়ালৈকে বিভিন্ন ধৰণৰ টপিক বিলাক আলোচনা কৰিলো। ইয়াৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আৰু ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ বিলাকো আলোচনা কৰিছো, ৰাইট? তোমালোকে ইয়াৰ আগৰ ভিডিও বিলাক চাইছা আৰু বহুখিনি প্ৰকাৰে হেল্প হোৱা বুলি মোক কমেন্ট সেকশনত জনাইছা। হেগটিকে মই তোমালোকৰ আগত আজি আকৌ লৈ আহিছো যত লাষ্ট এৰিছিলো তাৰ পৰা কন্টিনিউ কৰাৰ উদ্দেশ্যে কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট। আজিৰ এই ভিডিওটোত মই তোমালোকৰ আগত আলোচনা কৰিম লাষ্ট ক্লাছত এৰি হোৱা HTML and CSS3 ৰ কিছুমান ইম্পৰ্টেন্ট ট্যাগস যিবিলাক মই লক্ষ্য কৰিছো তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰতো এই HTML ট্যাগস and এট্ৰিবিউটৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন আহিছে আৰু লগতে এইটো নটিস কৰিছো ইয়াত প্ৰ্যাকটিক্যাল হিচাপে HTML and CSS ৰ ওপৰত প্ৰগ্ৰাম তোমালোকক লিখিবলৈ দিয়ে, ৰাইট? গতিকে মই আজিৰ এই ভিডিওটোত কিছুমান ইম্পৰ্টেন্ট HTML ট্যাগ থিওৰিটিক্যালি নোটস হিচাপে দিয়াৰ লগতে প্ৰ্যাকটিক্যালি 1 by 1 HTML কোডিং কৰি পেলাই তোমালোকৰ আগত দেখুৱাম। Then video to continue kora aru hekoleke swa and I am giving this 100% assurity that you will understand everything very nicely. Okay? Aru jodi video to tumaloke prothom bar sai asa tenele channel to subscribe kori rakhiba karon ei channel tut moi eneko dhonor video bilak upload kori thaku. Aru jodi video to sai tumaloke bhal pa tenele like koriba aru tumaloker friendor majot share koriba. Okay, jodi tumaloke mor etialoke agor video bilak swa nai yar agor video bilak saba karon tat moi bibhinno dhonor important concept bilak alochona korisu. Udahoron swarupe ইয়াৰ আগৰ ভিডিও বিলাকত মই কম্পিউটাৰ নেটৱৰ্কিংৰ কনসেপ্ট বিলাক ডিসকাস কৰিছো লগতে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰিছো POK বিলাক আলোচনা কৰিছো আৰু HTML ৰ বিষয়ে সম্পূৰ্ণ বেসিকৰ পৰা আলোচনা কৰিছো যেনেকৈ HTML কি হয় তাৰ ভিতৰত ট্যাগ কি বস্তু এট্ৰিবিউট কি হয় এলিমেন্টস কি হয় এবিলাক আলোচনা কৰিছো লগতে HTML কোডিং কৰাৰ কাৰণে এটা বেসিক সিনট্যাক্স থাকে হেবিলাক আলোচনা কৰিছো HTML কোডিং আমি কেনেকৈ কৰো কোড কৰিব পাৰো আৰু কেনেকৈ HTML লিখে হেবিলাকো মই তাৰ আগৰ ভিডিও বিলাকত আলোচনা কৰিছো। ইয়াৰ লিংক বিলাক মই ডেসক্ৰিপচন সেকশনত বাৰু দি দিম তাৰ পৰা চাই লব পাৰিবা আৰু এই আই বটনতো তোমালোকে লিংক বিলাক পাই যাবা তাৰ পৰা চাই লবা। তাৰ লগতে HTML কোডিং এটা কৰাৰ পিছত আমি HTML টো ওপেন কেনেকৈ কৰো তাৰ পিছত আমি এটো ৰান কেনেকৈ কৰো ৰান কৰি পেলে কেনেকৈ আমি আউটপুটটো চাব পাৰো হেবিলাক মই আলোচনা কৰিছো যেনেকৈ HTML প্ৰগ্ৰাম এটা লিখাৰ পিছত আমি সেভ কেনেকৈ কৰো এনেকুৱা ধৰণৰ বিভিন্ন কনসেপ্ট মই আলোচনা কৰিছো। তো আগৰ ভিডিও বিলাক চাবা বহু বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সাম বিলাক অলমোস্ট আহিয়ে গৈছে তো ভিডিও বিলাক চাই পেলাই কনসেপ্ট বিলাক ক্লিয়াৰ কৰি লবা। ওকে, তো আজিৰ ভিডিওটোত মই সম্পূৰ্ণৰূপে ইয়াৰ পৰা কন্টিনিউ কৰিম যে লাষ্ট য'ত এৰিছিলো তাৰ পৰা আলোচনা কৰিম। তো এতিয়া মই HTML ৰ এইবিলাক বস্তু আলোচনা কৰাৰ কাৰণে HTML কোডিং কৰাৰ কাৰণে মই এটা কোড এডিটৰ ওপেন কৰি লৈছো। ইয়াৰ আগৰ ক্লাছত মই দেখাইছিলো যে HTML কোডিং মই কোড কৰিছো মই নোটপ্যাড নামৰ সফটৱেৰটো ব্যৱহাৰ কৰি পেলাই কৰিছিলো। ওকে, আজি মই নোটপ্যাডটো ব্যৱহাৰ কৰি পেলাই নকৰো মই এটা বেলেগ কোড এডিটৰ ব্যৱহাৰ কৰিম তাত মই HTML কোডিং বিলাক কৰি দেখুৱাম। VS Code Studio টো মই ইয়াত ব্যৱহাৰ কৰিম আৰু তোমালোকে এইটোত কোটেখিনি বস্তু চাই লবা। ওকে, মই এইটো ওপেন কৰি লৈছো ইয়াতে মই এইটো মই ফোল্ডাৰ নেম এটা দি থৈছো যে HTML কোডিং ইয়াতে আহি পেলাই মই এটা ফাইল নেম ইয়াতে ক্ৰিয়েট কৰি লৈছো যে মই মোৰ ফাইল নেমটো ইয়াতে দিম যে tags and attributes তাৰ পিছত মই এইটো ফাইল নেমটো দি দিছো যিকোনো HTML ফাইল এটা সেভ কৰাৰ কাৰণে আমি .html বুলি এটা এক্সটেনশন দিব লাগে ইয়াৰ বিষয়ে কনসেপ্ট বিলাক মই অলৰেডি আগৰ ক্লাছত আলোচনা কৰিছো চাই লবা। এইটো এনেকৈ ফাইল নেমটো দি দিছো আৰু মই এন্টাৰ প্ৰেছ কৰি লৈছো। এতিয়া ইয়াতে আমি HTML ৰ বিভিন্ন ধৰণৰ বস্তুবিলাক ইয়াতে আলোচনা কৰিম। ওকে, এটা আমি প্ৰেজেন্টেশনলৈকে আহি পেলাই ইয়াতে কি আলোচনা কৰিম আমি স্টেপ বাই স্টেপ চাই গৈছো। প্ৰথমতে আমি ইয়াতে শিকিলাম যে বডি ট্যাগ কি বস্তু আগৰ ভিডিওটো আলোচনা কৰিছো বডি ট্যাগ কি হয় ইয়াতে কি দি আছে এবাৰ ৰিড কৰি লবা। বডি ট্যাগ is used to enclose all the data which a web page has from text to links. এটা ওয়েব পেজত আমি যিকোনো বস্তু যেটা কন্টেন্ট দেখুৱাব লগা হ'ব ওয়েব ব্ৰাউজাৰত যেটা আমি দেখুৱাম তেটা গোটেইবিলাক বস্তু আমি যি কি কৰিম যিকোনো বস্তু আমি লিখিম বা শো কৰিম এই গোটেইখিনি সদায় আমি বডি ট্যাগৰ ভিতৰত লিখিব লাগে। তো বডি ট্যাগৰ ভিতৰত লিখাৰ কাৰণে আমি কেনেকৈ কৰিব পাৰো মই এটা কাম কৰিছো কোড এডিটৰত আহি পেলাই ইয়াতে বেসিক কোডটো মই ইয়াতে লিখি লৈছো। মই এংগুলাৰ ব্ৰেকেট স্টাৰ্ট কৰি ইয়াতে কি লিখিব লাগিব doctype HTML এনেকৈ লিখিব লাগিব। doctype HTML টো কি বুজায় যে মই HTML5 ভাৰ্সনটো লিখি আছো তাৰ পিছত HTML মই ট্যাগটো ওপেন কৰিব লাগিব আৰু হেকত ক্লোজ কৰিব লাগিব হয় না নহয় যেটো ট্যাগ আমি ওপেন কৰো এটো ট্যাগ আমি ক্লোজ কৰিব লাগিব। সি তোমালোকে এই বেসিক স্ট্ৰাকচাৰটো প্ৰথমতে আগৰ ভিডিওটো চাই পেলাই বুজি লোৱা যদি এতিয়ালৈকে চোৱা নাই চাই লোৱা তাৰ পিছত তোমালোকে এইটো ভিডিও কন্টিনিউ কৰা আৰু যদি আগৰ ভিডিওটো চাইছা তো এইটো ভিডিও তোমালোকে ধুনিয়াকৈ বুজি পাই থাকিবা আৰু যদি অকনমান খেলিমেলি লাগিছে আগৰ ভিডিওটো চোৱা মই বাৰে বাৰে এইটো ৰিপিট কৰি আছো মই বাৰে বাৰে এইটো তোমালোকক সাজেশন দি আছো যে আগৰটো চোৱা কাৰণ তাত বেসিক স্ট্ৰাকচাৰটো মই আলোচনা কৰিছো যে HTML ত আমি কৰো কেনেকৈ
যে যিটো টেগ আমি ওপেন কৰোঁ তাৰপিছত আমি এইটো ক্লোজ কৰিব লাগে এনেকুৱাকৈ এইটো বেছিক ষ্ট্ৰাকচাৰ হয় সিনটেক্স হয় এনেকৈ ফলো কৰি আমি HTML কোডিং কৰোঁ ওকে এতিয়া আমি HTML লিখাৰ পিছত আমি ইয়াতে কি লিখিব লাগে আমি হেড টেগটো ওপেন কৰিব লাগে হেড টেগটো ওপেন কৰি ইয়াৰ ভিতৰত আমি এটা টাইটেল দিব লাগে টাইটেলটো ৱেব পেজ এটাৰ যেটো ট্যাব সেকশন থাকে তাত শো হৈ যায় তো ইয়াতে মই লিখি দিছো যে ডেমো HTML পেজ এনেকৈ মই ইয়াতে লিখি দিছো আমাৰ হেড সেকশন হল তাৰ পিছত ইয়াতে আমি কি কন্টিনিউ কৰিম আমি ইয়াতে বডি ট্যাগটো ওপেন কৰিম আৰু বডি ট্যাগটো ক্লোজ কৰিম এতিয়া আমি যি বস্তু ওয়েব পেজত শো কৰিব বিচাৰিম এই গোটেইখিনি বস্তু আমি হদায় কোড লিখিব লাগিব এই বডি ট্যাগটোৰ ভিতৰত লিখিব লাগিব ৰাইট তো বডি ট্যাগৰ ভিতৰত মই ইয়াতে লিখি লৈছো সাপোজ হেই মই লিখি ললো যে হে এভৰিवन ইউ আৰ ওয়াচিং আৱাৰ চেনেল ৰেইনবো টেক এনেকৈ লিখি ললো এতিয়া মই ফাইলটো সেভ কৰি লৈছো Ctrl+S প্ৰেছ কৰি পেলাই ফাইলটো সেভ কৰি লৈছো আৰু মই ইয়ালৈকে আহি পেলাই এইটো মোৰ ফাইলটো হয়নে নহয় দেখা পাইছা এইটো হৈছে কি মোৰ ফাইলটো এইটো এতিয়া মই ৰান কৰো মই ৰাইট ক্লিক কৰি পেলাই ইয়াতে ওপেনত ক্লিক কৰিছো আৰু চোৱা ইয়াতে দেখা পাইছা এইটো কি হৈ গৈছে এনেকৈ আহি গৈছে নে যোৱা নাই হে এভৰিवन ইউ আৰ ওয়াচিং আৱাৰ চেনেল ৰেইনবো টেক দেখা পাইছা এনেকৈ এইটো দেখা পাইছো মই জুম কৰি দিলো মই অকমান জুম কৰি দিলো দেখা পাইছা তোমালোকে ইয়াতে এনেকৈ আহি গল তো এইটো হৈছে মোৰ বডি টেগৰ ভিতৰত যিখিনি লিখিম ইয়াতে আহি যাব আৰু এইখিনি দেখা পাইছা যে ডেমো HTML পেজ এইটো কি হয় টাইটেল সেকশনত যিখিনি লিখিছো ইয়াতে শো হৈ যাব তো ইয়াৰ পৰা আলটিমেটলি আমি কি গম পালো যে বডি টেগৰ ভিতৰত আমি গোটেইখিনি বস্তু শো কৰাৰ কাৰণে আমি বডি টেগটো লিখিব লাগে আমি বডি টেগটোৰ কিছুমান এট্ৰিবিউট থাকে এট্ৰিবিউট কি বস্তু যিবিলাক এসেনশিয়াল থিংস আমি টেগৰ ভিতৰত লিখিব পাৰো আৰু লিখি পেলাই HTML পেজ এটা আমি ফৰমেটিং কৰিব পাৰো সাপোজ মই যদি এই বিজি কালাৰ এট্ৰিবিউটটো ইয়াতে বডি টেগৰ ভিতৰত লিখো এইটোৰ আমি কি কৰিব পাৰো ব্যাকগ্ৰাউণ্ড কালাৰ এটা চেঞ্জ কৰিব পাৰো ওয়েব পেজ এটাৰ আৰু ইয়াতে টেক্সটটো আমি কালাৰ চেঞ্জ কৰিব পাৰো মই টেক্সট এটাৰ কালাৰ চেঞ্জ কৰিব পাৰো ইয়াতে টেক্সট নামৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰি পেলাই ওকে বিজি কালাৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰি আমি ব্যাকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব পাৰো ওয়েব পেজ এটাৰ আৰু টেক্সট নামৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো আমি এই ওয়েব পেজ এটাৰ কালাৰ এটা চেঞ্জ কৰিব পাৰো টেক্সটৰ কালাৰ এটা চেঞ্জ কৰিব পাৰো এটা কাম কৰিছো মই ভিএছ কোডলৈকে আহিছো আৰু ইয়াতে আমি এইখিনি বস্তু কৰি লৈছো মই যদি ইয়াতে বডিৰ ভিতৰত আহি পেলাই যদি ইয়াতে মই বিজি কালাৰ এনেকৈ লিখি দিও যে বিজি কালাৰ আৰু মই ইয়াতে এনেকৈ লিখি পেলাই মই ইকুৱেল লিখি পেলাই যদি ডাবল কমাৰ ভিতৰত এতিয়া মই এটা কালাৰ নেম এটা দি দিও যে মই কালাৰ নেমটো দিছো সাপোজ ব্লু মই ইয়াতে ব্লু কালাৰ দি দিছো আৰু যদি এতিয়া মই এইটো Ctrl+S প্ৰেছ কৰি সেভ কৰি লও আৰু মই ইয়াতে HTML পেজটোত আহো আৰু যদি এতিয়া মই এইটো ৰিলোড কৰো ইয়াতে দেখা পাইছা মোৰ পেজ কালাৰটো কি হৈ গল ব্লু কালাৰ হৈ গল ৰাইট আমাৰ ইয়াতে ব্লু কালাৰ হৈ গল কাৰণ মই ব্যাকগ্ৰাউণ্ড কালাৰটো চেঞ্জ কৰি লৈছো এতিয়া মই যদি ইয়াতে HTML লৈকে আহো মই ইয়াতে HTML লৈকে আহিছো মই ইয়াতে এটা সেমিকলন দি লৈছো ওকে এতিয়া যদি মই ইয়াতে টেক্সট বুলি লিখো আৰু মই ইয়াতে ইকুৱেল দিও আৰু ডাবল কমা ব্যৱহাৰ কৰি ইয়াতে যদি মই এটা কালাৰ লিখো যে হোৱাইট তো তাৰ মানে এইটো কি বুজাব যে বিজি কালাৰটো বুজাব মোৰ পেজটোৰ কালাৰ আৰু টেক্সট যদি ইয়াতে এনেকৈ এট্ৰিবিউটটো দিও এইটো কি বুজাব এইটো বুজাব টেক্সটৰ কালাৰটো মই Ctrl+S প্ৰেছ কৰি সেভ কৰি লৈছো ইয়াতে আহিছো আৰু মই পেজটো ৰিলোড কৰিছো আৰু চাই লোৱা হে এভৰিवन ইউ আৰ ওয়াচিং আৱাৰ চেনেল ৰেইনবো টেক এইটো কেনেকৈ হৈ গল টেক্সটৰ কালাৰটো হোৱাইট হৈ গল হোপ তোমালোকে বুজি পাই আছা তোমালোকে বুজি পাইছানে পোৱা নাই মোক কমেন্ট সেকশনত জনাবা ওকে আৰু ভিডিওটো ইন্টাৰেষ্টিং যদি লাগিছে এইটোও জনাবা এটা আমি প্ৰেজেন্টেশনলৈকে আহিছো আই হোপ তোমালোকে বডি টেগ আৰু এট্ৰিবিউট বিলাক বুজি পালা এবিলাক কোৱেশ্চন আহিব পাৰে তো তোমালোকে ইয়াৰ পৰা নোট ডাউন কৰি লবা ওকে নেক্সট কি দিয়া আছে হেডিং টেগ আমাৰ HTML ত কিছুমান হেডিং টেগ থাকে HTML ত টোটাল 6টা হেডিং থাকে H1 ৰ পৰা H6 লৈকে এই 6টা হেডিংছ কেনেকুৱা যদি মই ইয়াতে আহি পেলাই মই ইয়াতে লিখি লৈছো বডি টেগৰ ভিতৰত যদি মই ইয়াতে আহি পেলাই মই H1 লিখো মই এটো টেগ ওপেন কৰিলো আৰু ইয়াতে ক্লোজও কৰি দিলো এতিয়া মই ইয়াতে লিখি দিছো হেল্ল ষ্টুডেন্টস ইয়াতে এনেকৈ লিখি দিছো আৰু H1 ৰ পিছত মই আৰু এটা লৈছো যে H2 এনেকৈ লৈছো আৰু ইয়াতেও লিখিছো হেল্ল ষ্টুডেন্টস ঠিক তেনেকৈ মই ইয়াতে আৰু এটা টেগ লৈ লৈছো H3 বুলি ইয়াতেও লিখিছো হেল্ল ষ্টুডেন্টস তো ঠিক তেনেকৈ আমি কি কৰিব পাৰো আমি ইয়াতে আপ টু 6 লৈকে আমি হেডিংছ লব পাৰো মই 6 নম্বৰটো লৈ লৈছো আৰু তোমালোকে ডিফাৰেন্সটো চাই লোৱা যে হেল্ল ষ্টুডেন্টস
এই এইচ টেগটো মানে কি বুজায় হেডিং টেগ বুজায় আৰু এইচ টেগে কি বুজায় যিকোনো হেডিংছ দিয়াৰ কাৰণে বুজায় H1 অকনমান ডাঙৰ হেডিং বুজাব H2 সৰু হেডিং বুজাব আৰু হেকৰ হেডিংছটো কি বুজাব অকনমান সৰু হেডিং বুজাব এটা এটাৰ তুলনাত কন্ট্ৰোল এস প্ৰেছ কৰি সেভ কৰি লৈছো মই ইয়ালৈকে আহিছো আৰু তে ৰিলোড কৰিছো তোমালোকে নিজে চাই লোৱা যেটো H1 ৰ ভিতৰত লিখিছিলো তাৰ টেগটো কি হ'ল তাৰ টেক্সটটো কি হৈছে অকনমান ডাঙৰ হৈছে আৰু ক্ৰমান্বয়ে বাকিবিলাক কি হৈ গৈছে সৰু হৈ গৈছে আৰু যেটো হেকৰ টেগ আছিল H6 এটো টেক্সটৰ সাইজটো কিমান হৈ গল বহুখিনি সৰু হৈ গল যদি আমাক বেছি ডাঙৰ হেডিং লাগে তো আমি H1 টেগৰ ভিতৰত লিখিম আৰু যদি সৰু হেডিং লাগে তো আমি H6 ৰ ভিতৰত লিখিম depends on us we will use this heading tag I hope it is clear to you right okay now এতিয়া আমি কি কৰো নেক্সট টপিকটো ডিসকাস কৰো নেক্সট কি দি আছে আমাৰ অর্থ ইয়াতে দি আছে attributes of headings attribute মানে আমি কি গম পালো ৰাইট যে যিকোনো এটা ট্যাগৰ ভিতৰত যে আমি এসেনশিয়াল বস্তুবিলাক লগাই পেলাই আমি ফৰমেটিং কৰি আছো এখিনি কি বুলি ক'ব এট্ৰিবিউট বুলি ক'ব যে হেডিংৰ ভিতৰত আমাৰ এটা এট্ৰিবিউট থাকে হেতু যে এলাইনে কি কৰে যে আমি এলাইন ইউজ কৰি পেলাই আমি যিকোনোতে হেডিং আমাৰ লেফট সাইডে ওপেন হ'ব নে ৰাইট সাইডে আহিব নে সেন্টাৰত আহিব আমি এনেকুৱা ধৰণৰ ফৰমেটিং কৰিব পাৰো তাৰ কাৰণে আমি এনেকুৱাকৈ সিনট্যাক্সটো ব্যৱহাৰ কৰি লম এটা কাম কৰিছো আমি কোড এডিটৰলৈকে আহিছো আৰু ইয়াতে আহি পেলাই আমি কি কৰো আমি আমাৰ কোডিংটো ইয়াতে কৰি দেখুৱাম ওকে মই ইয়াতে এটা কাম কৰিছো যদি মই H1 টেগৰ ভিতৰত ইয়াতে আহি পেলাই যদি মই এলাইন লিখো ইয়াতে আহি পেলাই যদি মই এলাইন লিখি দিও আৰু যদি মই ইকুৱেল বহাও এতিয়া যদি মই ইয়াতে আহি পেলাই সাপোজ লেফট লিখি লৈছো লেফট আৰু এইটোত আহি পেলাই মই কি কৰিছো ইয়াতে এলাইনমেন্টটো মই বেলেগ দি দিছো ইয়াতে মই লিখিছো যে ইকুৱেল ডাবল কমাৰ ভিতৰত কি লিখি দিছো যে সেন্টাৰ মই ইয়াতে কি লিখিছো সেন্টাৰ কন্ট্ৰোল এস প্ৰেছ কৰি সেভ কৰিছো ইয়ালৈকে আহিছো আৰু তো ৰিলোড কৰিছো এটো চাই লোৱা আমাৰ যেটো প্ৰথমতে এটো বাই ডিফল্ট কোড থাকি গল এটো লেফট এলাইন কৰিছো তো লেফট এলাইনতে থাকি গল আৰু নেক্সট মই সেন্টাৰত দিছিলো তো এটো সেন্টাৰত আহি গল যদি মই ইয়াতে আহি পেলাই এটো লেফট নিদি পেলাই ইয়াতে যদি ৰাইট লিখো কন্ট্ৰোল এস প্ৰেছ কৰি সেভ কৰি লৈছো ইয়াতে আহো এতিয়া যদি মই এটো ৰিলোড কৰো এটো তোমালোকে চাই লোৱা কোড আহি গল ৰাইট সাইডত আহি গল তো এনেকুৱাকৈ আমি হেডিং বিলাক ফৰমেটিং কৰিব পাৰো এই এলাইন নামৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰি পেলাই ওকে এখিনি বুজি পাইছা তোমালোকে এতিয়া আমি আহিছো প্যাৰাগ্ৰাফ ট্যাগ ওকে তো ইয়াতে আমি এই প্যাৰাগ্ৰাফ ট্যাগ এটা থাকে HTML ত হেটো আমি গপালো প্যাৰাগ্ৰাফ ট্যাগে কি কৰে প্যাৰাগ্ৰাফ ট্যাগস আর ইউজড টু ডিফাইন এ ব্লক অফ টেক্সট এজ এ প্যাৰাগ্ৰাফ আমি HTML ওয়েব পেজ এটা যদি আমি কিবা প্যাৰাগ্ৰাফ লিখিব লগা হয় তো আমি প্যাৰাগ্ৰাফটো এ পি ট্যাগ ওপেন কৰি আৰু পিছত আমি কিবা এটা টেক্সট লিখি পেলাই মই যদি ইয়াতে পি ট্যাগটো ক্লোজ কৰি দিও সাপোজ কিবা এটা লিখিছো প্ৰথমতে পি ট্যাগটো ওপেন কৰি লৈছো তাৰ পিছত লিখি উঠি মই পি টো ক্লোজ কৰি দিছো আৰু তাৰ মানে কি হ'ল যিখিনি লিখিলো সেইখিনি আমি এটা প্যাৰাগ্ৰাফ হিচাপত আমি শো কৰাব পাৰো তো এইটো বস্তু মই আৰু এবাৰ তোমালোকক দেখুৱাই দিবলৈ নাযাও কাৰণ ভিডিওটো বহু বেছি দীঘল হৈ যাব তোমালোকে এইখিনি বুজি লোৱা যে পি ট্যাগৰ দ্বাৰা আমি প্যাৰাগ্ৰাফ এটা ডিটাৰমাইন কৰিব পাৰো কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে হোৱাট is the use of paragraph tag and how to use this paragraph tag তো তোমালোকে ইয়াৰ পৰা লিখি দিবা তোমালোকে কপিত নোট ডাউন কৰি যাবা ৰাইট আৰু এই প্যাৰাগ্ৰাফ ট্যাগৰ কিছুমান কি থাকে এট্ৰিবিউট থাকে যেনেকৈ ইয়াৰ আগত মই হেডিং ট্যাগৰ এট্ৰিবিউট বিলাক কৈ দিলো নেক্সট এনেকৈ ইয়াতো এলাইনমেন্ট বুলি এটা এট্ৰিবিউট থাকে যাৰ দ্বাৰা আমি কি কৰিব পাৰো লেফট কৰিব পাৰো ৰাইট কৰিব পাৰো সেন্টাৰ কৰিব পাৰো জাস্টিফাই কৰিব পাৰো সেম প্ৰসেস এনেকৈ আমি পি টোৰ মাজত আমি এলাইন বুলি লিখিম আৰু সেন্টাৰ বুলি আমি লিখি দিম তেতিয়া কি হৈ যাব আমাৰ এই কোড বিলাক ধুনিয়াকৈ ৰান হৈ যাব আৰু গটেখিনি এলাইনমেন্ট হৈ যাব আই হোপ তোমালোকে এইখিনি বুজি পাইছা যদি এইখিনি কোৱেশ্চন খুদে ইয়াৰ ওপৰত তোমালোকে লিখি দিব পাৰিবা বুলি মই ধৰি লৈছো নেক্সট টপিকটোলৈ আগবাঢ়িছো নেক্সট টপিকটো কি আছে যে ব্ৰেক ট্যাগে কি কৰে যে টু এড লাইন ব্ৰেকস বিআৰ ট্যাগ ইজ ইউজড ব্ৰেক ট্যাগটো কেনেকৈ ডিটাৰমাইন কৰে এ বিআৰ it is used generally in a poem or address where the division of line is necessary it's an empty tag which means that it has no end tag আমি যদিকে বেলেগ ট্যাগ বিলাক ওপেন কৰো যদি মই ইয়াতে পি ট্যাগ এটা ওপেন কৰিছো তো পি ট্যাগটো মই ইয়াতে ক্লোজো কৰিব লাগে তো বিআৰ ট্যাগটো তেনেকুৱা নহয় মই যদি বিআৰ ট্যাগটো জাস্ট এনেকৈ লিখি দিছো এনেকৈ বিআৰ তো মই এটো ক্লোজ কৰাৰ প্ৰয়োজন নাই তো মই তোমালোকক বুজাই দিছো বিআৰ ট্যাগটো কেনেকৈ কাম কৰে মই কোড এডিটৰলৈকে আহিছো মই ইয়াতে সাপোজ এনেকৈ লিখি লৈছো এটা কাম কৰিছো মই এইখিনি কাটি দিছো ইয়াৰ পৰা এইখিনিৰ প্ৰয়োজন নাই মই ইয়াতে আহিছো আহি পেলাই মই এটা এন্টাৰ প্ৰেছ কৰি ইয়াতে লিখি লৈছো যে মাইসেলফ দীপাঙ্কৰ
ডেকা ওকে আৰু এই লাইনটো মই ক'ত লিখিছোঁ তলত লিখিছোঁ আৰু মই কি বিচাৰিছোঁ এই লাইনটো মোৰ ইয়াতে এইটো লাইন এটো এটা বেলেগ লাইন আৰু এইটো এটা বেলেগ লাইন তো এই লাইনটো মোৰ নিশ্চয় তলত আহিব লাগিব মই তলত আহাৰ কাৰণে লিখিব বিচাৰিছোঁ এতিয়া যদি মই ইয়াতে আহি পেলাই মই এইটো ৰিলোড কৰোঁ তোমালোকে চোৱাচোন এই মাইসেলফ দীপাংকৰ ডেকাটো ইয়াৰ লগত একেলগে আহি গৈছে নে যোৱা নাই য'ত নেকি মই ইয়াতে বেলেগ বেলেগকৈ লিখিছোঁ এইটো বেলেগত লিখিছোঁ কিন্তু ইয়াতে কি হৈছে একেলগে আহি গৈছে তো এইটো আমি ব্ৰেক কৰাৰ কাৰণে এনেকৈ আমি তলত লিখি দিলে নহয় এইটো HTML কোডিঙৰ দ্বাৰা আমি ব্ৰেক কৰিব লাগে তো এইটো বস্তুৰ কাৰণে মই ইয়াতে কি কৰিব লাগিব এটা br ট্যাগ এটা লিখি দিব লাগিব br তাৰ পিছতে বুজিব যে এইটো লাইন ইয়াতে ফিনিশড তাৰ মানে এইটো লাইন মই নেক্সট লাইনৰ পৰা আৰম্ভ কৰিব লাগিব এইটো যদি এতিয়া মই তলত নিলিখি পেলাই যদি মই ইয়াতে একেলগেও লিখি দিওঁ ওকে মই যদি এতিয়া যদি ইয়াতে পেলাই ৰিলোড কৰোঁ তো ই কি কৰি দিব এইটো তলতে দি দিব বুজি পাইছা তোমালোকে বুজি পাই আছা নে নাই মোক কমেন্ট সেকশনত জনাবা এইবিলাক কোৱেশ্চন তোমালোকৰ আহে তোমালোকে নোট ডাউন কৰি লবা বহু বেছি ইম্পৰ্টেন্ট হয় মই তোমালোকক প্ৰ্যাকটিক্যালিও দেখাই দি আছো এখিনি তোমালোকে নোট ডাউন কৰি লবা এতিয়া আমি আগবাঢ়িছো নেক্সট টপিকটো লৈ কি দি আছে যে কমেন্ট ট্যাগ আমি যেতিয়া ডেভেলপাৰ হিচাপত যিকোনো বস্তু ডেভেলপ কৰি থাকো বা কোডিং কৰি থাকো কিছুমান বস্তু আমি মনত ৰখাৰ কাৰণে কোডিঙৰ মাজত আমি কিছুমান ইম্পৰ্টেন্ট লাইন নোট ডাউন কৰিব লগা হয় যেটো বস্তু মানে আমি বুজি পোৱাৰ কাৰণে যেনেকৈ ম্যাথছত আমি কি কৰো সাইডত এডাল আস্তানি প্লাই ইয়াতে আমি ম্যাথছ বিলাক কৰো নে নকৰো আৰু এইখিনি টিচাৰ্ছৰ চোৱাৰ কাৰণে নহয় এইখিনি আমাৰ কাৰণে এইখিনি টিচাৰ্ছে চাব নালাগে টিচাৰ্ছে চোৱাৰ কাৰণে এইটো এৰিয়া থাকে ইয়াতে চাব তো এইখিনি হৈছে আমাৰ কাৰণে তো এনেকৈ কোডিঙৰ মাজতো আমাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট লাইন আমি কমেন্ট কৰি থৈ দিব পাৰো যিবিলাক কোডিঙত ইভ্যালুয়েট নহয় অৰ্থাৎ ওয়েব পেজত যেতিয়া আমি ৰান কৰো তাত শো নহয় এইটো আমাৰ কাৰণেহে এইটো কেতিয়াও ৰেন্ডাৰ নকৰে ব্ৰাউজাৰে কেতিয়াও শো নকৰে তো তেনেকুৱা ধৰণৰ কমেন্ট এটা দিয়াৰ কাৰণে আমি এনেকুৱা ধৰণৰ সিনট্যাক্স ব্যৱহাৰ কৰো আমি কেনেকৈ সিনট্যাক্স ব্যৱহাৰ কৰো মই ইয়াতে কোডিঙলৈকে আহিছো ইয়াতে মই এটা কমেন্ট দি লৈছো যে ইয়াতে মই কিবা এটা লিখি আছো ন ইয়াতে মই সাপোজ আহিছো ইয়াতে বডিৰ ভিতৰতে মই লিখি লৈছো যে মই এংগুলাৰ ব্ৰেকেট স্টাৰ্ট কৰিম এনেকৈ এটা এক্সক্লামেটৰী সাইনটো দিম আৰু ইয়াৰ ভিতৰত লিখিম মই দুডাল ড্যাশ দিম আৰু শেষত মই দুডাল ড্যাশ দিবলৈ ইয়াতে ফিনিশ কৰি লম আৰু ইয়াৰ মাজত মই কমেন্ট সেকশনটো লিখিম যে দিস ইজ এ কমেন্ট সেকশন which is for me এনেকৈ মই লিখি ললো এতিয়া যদি মই এটো সেভ কৰো আৰু ইয়াতে ৰিলোড কৰো এটো ইয়াতে শো নহয় মই ৰিলোড কৰিছো এটো ইয়াতে শো হোৱা নাই কাৰণ এটো কমেন্টৰ ভিতৰত মই এটো দি দিছো যদি মই ইয়াৰে এইখিনি মই ইয়াৰ পৰা গুছাই দিও ওকে এইখিনি গুছাই দিও বা ইয়াৰ পৰা এইখিনি গুছাই দিও তো এইখিনি কি হ'ব এতিয়া ইয়াতে শো হৈ যাব দেখা পাইছা তো এইখিনি মই কি কৰিম কমেন্ট সেকশনৰ ভিতৰত লিখি দিম আই হোপ তোমালোকে এতিয়ালৈকে যিবিলাক বস্তু মই বুজাই আছো বুজি পাই আছা আৰু তোমালোকে নোট ডাউন কৰি আছা বুলি মই ধৰি লৈছো আমি এটা নেক্সট টপিকটো লৈ আহিছো আমাৰ হাতত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ট্যাগ থাকে তাৰ মাজত আৰু কেইটামান ট্যাগ লৈ আহিছো ফিজিক্যাল ট্যাগ বুলি কয় এইটা এটা হৈছে বি ট্যাগ এটা আই ট্যাগ আৰু এটা ইউ ট্যাগ বি ট্যাগে কি কৰে যিকোনো টেক্সট বোল্ড কৰি দিয়ে অৰ্থাৎ যদি এটা টেক্সট নৰমালি লিখা আছে হেতু অকমান বোল্ড কৰি দিব অৰ্থাৎ টেক্সটৰ কালাৰটো ডাৰ্ক কৰি দিব আই ট্যাগে কি কৰে যিকোনো টেক্সট ইটালিক কৰি দিয়ে অৰ্থাৎ বেকাকৈ লিখিব পৰা কৰি দিয়ে আৰু ইউ ট্যাগে কি কৰে যিকোনো এটা টেক্সট কি কৰি দিয়ে আন্ডাৰলাইন কৰি দিয়ে এই তিনিটা বস্তু আমি কোডিং এডিটৰত আহি পেলাই চাই লৈছো মই ইয়াতে VS কোড এডিটৰটো ওপেন কৰি লৈছো এইটো ওকে ইয়াতে এটা কাম কৰিছো মই যদি ইয়াতে এইখিনি এতিয়া আমি ইয়াতে মই যদি ইয়াতে আহো তোমালোকে কি দেখিছা এইখিনি নৰমালি ওপেন হৈ আছে ইয়াতে এইখিনি নৰমাল হৈ আছে যদি ইয়াতে আহি পেলাই হেই এভৰিৱান এইখিনি যদি ইয়াতে মই এটা ব্ৰেকেট স্টাৰ্ট কৰি ইয়াতে বি ট্যাগটো লিখো আৰু এইটো বি ট্যাগ ইয়াতে ক্লোজ নকৰি মই বি ট্যাগটো ইয়াতে আহি পেলাই মই এইখিনিত লিখি দিও ওকে মই ইয়াতে বি ট্যাগটো ক্লোজ কৰি দিছো দেখা পাইছা এতিয়া যদি মই কন্ট্ৰোল এস প্ৰেছ কৰি ইয়াতে আহি পেলাই ৰিলোড কৰো আৰু তোমালোকে চোৱাচোন হেই এভৰিৱানটো অলপমান ডাৰ্ক হৈ যোৱা দেখিছা নে দেখা নাই বাকি বিলাক টেক্সট চাই লোৱা আৰু এইখিনি চাই লোৱা অলপ ডাৰ্ক হৈ গৈছে নে তাৰমানে এইখিনি কি হৈ গৈছে বোল্ড হৈ গৈছে বুজি পাইছা আৰু এতিয়া যদি ইয়াৰে মই এটা বেলেগ টেক্সট মই ইয়াতে লিখি লৈছো এইখিনিত মই এটা বিআৰ ট্যাগ লৈ লৈছো লাইন ব্ৰেক কৰি লৈছো আৰু ইয়াতে মই আই ট্যাগটো ওপেন কৰি লৈছো ক্লোজ কৰি লৈছো আৰু ইয়াৰ ভিতৰত লিখিছো যে দিস ইজ এন ইটালিক টেক্সট ইয়াতে আইছো মই ৰিলোড কৰিছো আৰু তোমালোকে চাই লোৱা এই লাইনটো কি হৈ গল ইটালিক ভাবে আহি গল
কাৰণ আই টেগে যিকোনো এটা লাইন ইটালিক কৰি দিয়ে মই ইয়াতে বিআৰ টেগটো আৰু বা ওপেন কৰি লাইন ব্ৰেক কৰি ইয়াতে মই এবাৰ ইউ টু কৈ দিছো this u tag gives the underline in a text or sentence this u tag gives the underline in a text or sentence u tag কি কৰে এটা টেক্সটৰ আন্ডাৰলাইন দি দিয়ে মই ইয়াতে আহিছো এটো ৰিলোড কৰিছো আৰু চাই লোৱা ইয়াতে আন্ডাৰলাইন আহি গৈছে নে যোৱা নাই আহি গৈছে ৰাইট তো এনেকুৱা ধৰণে আমাৰ এইবিলাক টেগে হেল্প কৰি থাকে আই হোপ তোমালোকে এইবিলাক বুজি পাই আছা নেক্সট কি আছে আমি চাই লৈছো যে স্ট্ৰাইক টেক্সটে কি কৰে যে এনিথিং ৰিটেন উইদিন স্ট্ৰাইক এলিমেন্টস ইজ ডিসপ্লেড উইদিন দ্য স্ট্ৰাইক থ্ৰু মানে কি যদি মই ইয়াতে কোডিং এডিটৰত আহিছো ইয়াতে দেখাবলৈ বস্তুটো ভাল মই যদি ইয়াতে লিখিছো যে স্ট্ৰাইক ট্ৰেগটো মই ওপেন কৰি লৈছো যে স্ট্ৰাইক it gives a line মই এনেকৈ এটা জাস্ট সিম্পল লাইন এটা লিখি লৈছো আৰু ইয়াতে আহিছো আমি ইয়াতে চাই লও কি হৈ যায় চাই লও কি দেখা পালো যে it gives a line এটো সেন্টেন্স আহিছে আৰু তাৰ মাজত কি হৈ গৈছে এডাল লাইন মাজেৰে স্ট্ৰাইক হৈ গৈছে তো এই স্ট্ৰাইক ট্যাগটো কি কৰে যিকোনো এটা টেক্সটৰ মাজেৰে নেকি লাইন এটা স্ট্ৰাইক কৰি দিয়ে বুজি পাইছা এনেকৈ কাটি দিয়ে বুজি পাইছা নে পোৱা নাই তো এইবিলাক বস্তু প্ৰ্যাকটিক্যালি কৰি থাকিলে বেছি বেটাৰকৈ বুজি পোৱা যায় ওকে হেগতে মই গটেখিনি বস্তু প্ৰ্যাকটিক্যালি দেখাবলৈ চেষ্টা কৰি আছো যদি তোমালোকে ভিডিওটো চাই ভাল পাই আছা তো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো কি কৰিবা ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিবা আৰু এইটো চেনেলত ভিজিট কৰিবা এনেকুৱা ধৰণৰ বিভিন্ন কন্টেন্ট মই আপলোড কৰি দিছো অলৰেডি বহুত বেছি ইম্পৰ্টেন্ট চেনেল হয় মই 100% এফৰ্ট দি পেলাই ইয়াত ভ্যালুয়েবল কন্টেন্ট প্ৰভাইড কৰিবলৈ চেষ্টা কৰি আছো নেক্সট কি দি আছে আমাৰ তাত আৰু দুটা ইম্পৰ্টেন্ট ট্যাগ আছে এটা আছে সুপাৰস্ক্ৰিপ্ট আৰু এটা আছে সাবস্ক্ৰিপ্ট সুপাৰস্ক্ৰিপ্ট ট্যাগে কি কৰে যে if you put the content with sup tag or the superscript tag is shown in superscript means it displays half a character's height above the other's character and if you put content within the sub tag then it will give the display text in a half of height below of the characters বুজি পোৱা নাই ইংলিশৰ সেন্টেন্সটো বুজি পোৱা নাই চাই লোৱা মই কোডিংত আহিছো মই ইয়াতে বিআৰ ট্যাগটো ওপেন কৰি লৈছো দি লৈছো ইয়াতে মই sup ট্যাগটো ওপেন কৰিছো sup ট্যাগে কি কৰে মই ইয়াতে sup ট্যাগটো প্ৰথমতে কাটি লৈছো ইয়াতে লিখিছো যে this is an example of sup tag এনেকৈ লিখি লৈছো এতিয়া মই ইয়াতে sup ট্যাগটো ওপেন কৰি লৈছো আৰু ক্লোজ কৰি লৈছো এতিয়া ইয়াৰ ভিতৰত যদি মই কিবা এটা বস্তু লিখি দিও হেই সুপাৰস্ক্ৰিপ্ট ই কি কৰিব এই যেটো সেন্টেন্স লিখিছো এই সেন্টেন্সটোৰ ওপৰত বা এই যেটো ট্যাগ ওয়ার্ডটো আছে ইয়াৰ ওপৰত কি কৰিব এই হেই সুপাৰস্ক্ৰিপ্ট ওয়ার্ডটো ওপৰত আহি যাব টেক্সটৰ ওপৰত যেনেকৈ আমি a স্কয়াৰ লিখো b স্কয়াৰ লিখো ওপৰত লিখো নে নেলিখো তো এনেকৈ আহি যাব চাই লোৱা তোমালোকে ইয়াতে মই আহিছো ৰিলোড কৰিছো আৰু চাই লোৱা এইটো ঠিকই আহিছে আৰু এই ট্যাগ ওয়ার্ডটোৰ ওপৰত হেই সুপাৰস্ক্ৰিপ্টটো কি হৈ গৈছে ওপৰত আহি গৈছে তো এনেকৈ আমি কি কৰিব পাৰো আমি স্কয়াৰ বিলাক লিখিব পাৰো যদি মই ইয়াতে আহো ইয়াতে লিখিছো যে a সুপাৰস্ক্ৰিপ্ট এনেকৈ ওপেন কৰি লৈছো আৰু ইয়াৰ ভিতৰত লিখিছো যে 2 এতিয়া যদি মই এটো ৰিলোড কৰো ইয়াতে আহি পেলাই চাই লোৱা তোমালোকে a স্কয়াৰ আহি গৈছে দেখা পাইছা এইটো ধুনিয়াকৈ আহি গৈছে ঠিক তেনেকৈ সাবস্ক্ৰিপ্টটো কি হয় মই এটো লাইন ইয়াৰ পৰা কপি কৰি লৈছো ইয়াতে মই পেস্ট কৰি দিছো this is the example of sub বুলি লিখি লৈছো sub tag আৰু ইয়াতে মই এইখিনি কাটি লৈছো আৰু ইয়াতে মই এবাৰ কোনটো ট্যাগ ইউজ কৰিম sub tag টো লৈ লৈছো আৰু ইয়াতে sub tag টো মই ক্লোজো কৰি লৈছো এতিয়া ইয়াৰ ভিতৰত লিখি লৈছো example of sub tag এতিয়া মই ইয়ালৈকে আহিছো আৰু তো ৰিলোড কৰিছো চাই লোৱা এটো ঠিকই আহিছে আৰু বাকিখিনি কিয়ত আহি গৈছে তলত আহি গৈছে সাব ট্যাগে কি কৰে সাবস্ক্ৰিপ্ট অৰ্থাৎ তলত দেখুৱাই দিয়ে আই হোপ ইউ আৰ আন্ডাৰষ্টেণ্ডিং মাই পইণ্ট বুজি পালো এতিয়া আমি আহিছো নেক্সট টপিকটো লৈ নেক্সট টপিকটো ইয়াতে কি দিয়া আছে যে ক্যাসকেডিং স্টাইল শীট অৰ্থাৎ ফন্ডলি ৰেফাৰ্ড টু এজ css হৈছে html ৰ লগত ইউজ কৰা এটা স্টাইল শীট অৰ্থাৎ এই css ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি আমি html ৰ দ্বাৰা যিবিলাক বস্তু কৰো অৰ্থাৎ এইবিলাক আমি যিবিলাক ইয়াতে কৰো এইবিলাক কি কৰিব পাৰো আমি ডিজাইন কৰিব পাৰো আমি বিউটিফাই কৰিব পাৰো আমি বিভিন্ন ধৰণৰ স্টাইল কৰি পেলাই আমি ওয়েবসাইটটো মডিফাই কৰিব পাৰো
আমি যে ৱেবছাইটবিলাক দেখি থাকোঁ তাত বিভিন্ন ধৰণৰ ষ্টাইলবিলাক দেখি থাকোঁ নে নাথাকোঁ সেইবিলাক কিহৰ দ্বাৰা কৰে এই CSS লেংগুৱেজটোৰ দ্বাৰা কৰে তোমালোকৰ সিলেবাছত এই CSSৰ বিষয়ে বহু বেছি কনসেপ্ট ইয়াতে দিয়া নাই বা CSSৰ জাস্ট ইন্ট্ৰোডাকশন পাৰ্টটোহে ইয়াতে দিছে ইয়াৰ ওপৰত কোডিং কৰিবলৈ তোমালোকক কোৱা নাই বা সিলেবাছতো বহু বেছি ইনভলভ কৰা নাই তোমালোকৰ কমপ্লিট সিলেবাছটো HTMLৰ ওপৰতে হয় তো মই ইয়াতে CSSৰ ওপৰত বহু বেছি ডেপথলৈ লৈ নগৈ ইয়াতে বেসিকখিনি বুজাই দিছো যিখিনি এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ইম্পৰ্টেন্ট আৰু তোমালোকৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ ওপৰত যিখিনি জানিব লগা সেইখিনি মই ডিসকাস কৰি দিম যে CSS বুলি ক'লে এইখিনি বুজি লোৱা যে এইটো এটা স্টাইল শীট ল্যাঙ্গুৱেজ হয় যাৰে আমি সিম্পল ডিজাইন কৰিব পাৰো ওকে ওয়েব পেজ বিলাক আমি কি কৰিব পাৰো প্ৰেজেন্টেবল কৰিব পাৰো বুজি পাইছা এইখিনিৰ ওপৰত কোৱেশ্চন আহিব পাৰে যে হোৱাট ইজ CSS তোমালোকে ইয়াৰ পৰা এইখিনি লিখি দিবা এই CSS ৰ কিছুমান এডভান্টেজ থাকে এডভান্টেজ হিচাপত মই ইয়াতে কেইবাটাও পইণ্ট লৈ লৈছো প্ৰথমে মই এইটো কৈ দিছো যে CSS এটা HTML ল্যাঙ্গুৱেজ মডিফাই কৰা বা বিউটিফাই কৰা এটা স্টাইল শীট ল্যাঙ্গুৱেজ হয় যাৰ দ্বাৰা আমি এনেকুৱা ধৰণৰ কাম কৰিব পাৰো তাৰ ওপৰত এডভান্টেজ বিলাক লিখা আছে ইয়াতে যদি তোমালোকৰ বহু বেছি কমপ্লেক্স লাগে তো এই CSS ৰ এডভান্টেজ বিলাক তোমালোকে গুগলৰ পৰাও ধুনিয়াকৈ লিখিব পাৰিবা মই ইয়াতে মোৰ ফালৰ পৰা বুকৰ হিচাপত যেনেকৈ আছে তেনেকৈ দি দিছো তোমালোকে এইখিনি লিখি লবা নেক্সট CSS ৰ ওপৰত তোমালোকৰ ইয়াতে কনসেপ্ট হিচাপত কি দি আছে মই এইখিনি কৈ দিছো যে CSS বুলি যেটো ল্যাঙ্গুৱেজ আছে এটো তিনিটা ধৰণে আমি CSS কোডিং কৰিব পাৰো এটা হৈছে ইনলাইন CSS মানে কি আমি যে এই ট্যাগৰ ভিতৰত আমি এনেকে কিছুমান বস্তু ব্যৱহাৰ কৰি আছো নে নাই মই যদি ইয়াতে আহো তোমালোকৰ কোডিংৰ ভিতৰত আহো এইবিলাক যে ব্যৱহাৰ কৰিছো যে BG কালাৰ ব্লু টেক্সট কালাৰ হোৱাইট এইবিলাকো আলটিমেটলি আমি কালাৰ ফৰমেটিং চেঞ্জ কৰি আছো HTML ৰ আমি ডিজাইন ৰিলেটেড কাম কৰি আছো নে নাই কৰি আছো ৰাইট তো এইবিলাক যে আমি এটা লাইনৰ ভিতৰত কৰি আছো নে নাই তো এইটো কি হয় এটা CSS এ হয় তো এইটো CSS ক কি বুলি কয় ইনলাইন CSS বুলি কয় কি বুলি কয় ইনলাইন CSS এটা লাইনৰ ভিতৰত কৰা CSS এনেকে আমি এই স্টাইল ট্যাগটো ইয়াৰ ভিতৰত লৈ পেলাই যে ব্যাকগ্ৰাউণ্ড কালাৰ ইয়েলো কালাৰ ব্লু এনেকে আমি এইবিলাক কৰি থাকিব পাৰো বুজি পাইছা এইবিলাক হৈছে ইনলাইন CSS তাৰ পিছত আমাৰ হাতত আৰু এটা CSS থাকে সেইটো হৈছে কি ইন্টাৰনেল CSS তোমালোকৰ কোৱেশ্চন এনেকে আহিব পাৰে যে হোৱাট ইজ CSS সেইটো লিখিব দিব পাৰে বা হয়তো এনেকে দিব পাৰে যে ৰাইট সাম এডভান্টেজেস অফ CSS ল্যাঙ্গুৱেজ বা হয়তো কোৱাৰে হোৱাট আৰ দা ডিফাৰেন্ট টাইপস অফ CSS ল্যাঙ্গুৱেজ ওকে তেতে তোমালোকে কৈ দিবা যে CSS তিনিটা ধৰণৰ থাকে ইনলাইন CSS ইন্টাৰনেল CSS আৰু এটা এক্সটাৰ্নেল CSS ইন্টাৰনেলটো মই কৈ দিলো আৰু এক্সটাৰ্নেল CSS টো কেনেকুৱা হয় যে আমি যেতিয়া বডিৰ ভিতৰত কিবা বস্তু লিখিম আৰু এইবিলাক আমি ডিজাইন কৰাৰ কাৰণে আমি কি কৰিব পাৰো এই হেড ট্যাগৰ ভিতৰত তোমালোকে দেখা পাইছা এই হেড ট্যাগৰ ভিতৰত আমি স্টাইল ট্যাগ দুটা ওপেন কৰি পেলাই ইয়াৰ ভিতৰত আমি এনেকে কি কৰিব পাৰো ডিজাইন কৰিব পাৰো ইয়াতে বডি ট্যাগৰ ভিতৰত আমি বডিটো যদি ডিজাইন কৰিব লাগে ইয়াতে লাইনৰ ভিতৰত নিলিখি আমি এনেকে স্টাইল ট্যাগ এটা ওপেন কৰি ইয়াৰ ভিতৰত স্পেসিফিক্যালি বডিৰ কালাৰ চেঞ্জ কৰিব পাৰো বডিটো আমি ডিজাইন কৰিব পাৰো যদি হেডিংটো চেঞ্জ কৰিব লাগে তো হেডিংটো আমি ডিজাইন কৰিব পাৰো এনেকুৱাকে দেখা পাইছা যদি আমি প্যাৰাগ্ৰাফটো ডিজাইন কৰিব লাগে তো আমি প্যাৰাগ্ৰাফটো এনেকে আমি সেপাৰেটলি আমি এই স্টাইল ট্যাগৰ ভিতৰত লিখিব পাৰো বুজি পাইছা এইটো হৈছে ইন্টাৰনেল CSS অৰ্থাৎ আমি স্টাইল ট্যাগৰ ভিতৰত যেতিয়া আমি এনেকে ডিজাইন কৰিম এইখিনি ক'ব ইন্টাৰনেল CSS আই হোপ তোমালোকে এতিয়ালৈকে বুজি পাই আছা নেক্সট হৈছে এক্সটাৰ্নেল CSS মানে কি আমি যেনেকে HTML কোডিং আমি ফোল্ডাৰত যে এটা ফাইল বনাই কৰিছো তো ঠিক তেনেকে HTML যেনেকে আমি এটা ফাইল সেপাৰেটলি কৰিব পাৰো তেনেকে আমি CSS ফাইল বিলাকো তেনেকে কৰিব পাৰো আমি সেপাৰেট ফাইল বনাব পাৰো যেনেকে ইয়াতে এটা স্টাইল নামৰ ফাইল বনাইছে এক্সট্ৰাকৈ কোডিং কৰিছে আৰু ইয়াতে কি কৰি দিছে জাস্ট লিংক কৰি দিছে HTML ৰ ভিতৰত এই হেড ট্যাগৰ ভিতৰত লিংক কৰি দিছে এই CSS ফাইলটো এইটো ফাইল এটা ফোল্ডাৰত সেভ কৰি থৈছে এই ওয়েব পেজটোৰ এগেইনষ্টত কি কৰিছে ডিজাইন কৰিছে আৰু ডিজাইন বিলাক সেপাৰেটলি কৰি দিছে আৰু এইটো জাস্ট কি কৰিছে লিংক কৰি দিছে আৰু যিবিলাক ডিজাইন কৰিছে লিংক কৰাৰ লগে লগে এই HTML পেজটোত গটেখিনি ডিজাইন একসেপ্ট হৈ যাব বুজি পাইছা তোমালোকে তো এনেকুৱাকৈ আমি কৰিব পাৰো আৰু ম্যাক্সিমাম ডেভেলপাৰে অৰ্থাৎ আমি যদি কৰো বা তোমালোকে কৰা তেতিয়া বেছিভাগে কি কৰে এই এক্সটাৰ্নেল CSS ব্যৱহাৰ কৰি পেলাই কৰে কাৰণ এইটো সেপাৰেট ফাইল হিচাপত কৰিব পাৰে তেতিয়া কোডিংৰ মাজত খেলিমেলি হোৱাৰ চান্সটো বহু বেছি কম থাকে আৰু সেই ফাইলটো বিভিন্ন ধৰণৰ HTML পেজত একেলগে ইউজ কৰি থাকিব পাৰে আই হোপ তোমালোকে এতিয়ালৈকে মই যিখিনি কনসেপ্ট ডিসকাস কৰিলো তোমালোকে বুজি পালা আৰু গটেখিনি বস্তু খেলিমেলি নোহাকৈ মই প্ৰ্যাকটিক্যালি এটা কৈ বুজাই দিলো এতিয়া এই নেক্সট ভিডিওটোত মই তোমালোকৰ আগত কি কৰিম
কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰো ল'ম তাৰ লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তাৰ লগতে মই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মোৰ ফালৰ পৰা দিম আৰু তোমালোকৰ বুকৰ পৰাও ল'ম চিলেবাছত যিবিলাক আছে তাৰ পৰা ল'ম যাতে এনেকুৱাকৈ কুৱেশ্যন পেপাৰবিলাক মই ডিছকাছ কৰিম যিবিলাক তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হৈ পৰে আৰু এইবিলাক তোমালোকৰ কমন আহি যায় যদি তোমালোকে কনচেপ্ট বুজি পোৱা তেনেহ'লে কুৱেশ্যনবিলাক বুজি পোৱাটো বেছি প্ৰব্লেম নহয় আৰু যদি ভিডিঅ'টো চাই তোমালোকে ভাল পালা তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে এই চিৰিজটো মোক কণ্টিনিউ ৰাখিব লাগিব নে নালাগে তো আজিলৈকে এইখিনিয়ে ধন্যবাদ